Hello everyone. ইতিমধ্যে HSLC পৰীক্ষাৰ টেষ্টৰ এক্সাম হৈ গৈছে আৰু ল'ৰা-ছোৱালীৰ মনত ভয় সোমাই পৰিছে, নাৰ্ভাছ হৈছে ল'ৰা-ছোৱালীবিলাক কি হ'ব কি নহ'ব আৰু বিশেষকৈ মই এটা কথা গম পাইছোঁ যে টেষ্টৰ পৰীক্ষাৰ পিছত ম্যাক্সিমাম ল'ৰা-ছোৱালীৰ পৰীক্ষা বেয়া হৈছে বুলিয়ে মই গম পাইছোঁ। ম্যাক্সিমামৰ ভাল হৈছে, ম্যাক্সিমামৰ বেয়া হৈছে, কিন্তু ভাল হোৱা ল'ৰা-ছোৱালীৰ সংখ্যা কম। কমেন্ট বক্সত কমেন্ট কৰক কোনখিনি ল'ৰা-ছোৱালীৰ পৰীক্ষা ভাল হৈছে আৰু কোনখিনি ল'ৰা-ছোৱালীৰ পৰীক্ষা ইমান ভাল হোৱা নাই বা কোনখিনি ল'ৰা-ছোৱালীৰ পৰীক্ষা খুব বেয়া হৈছে। এই ভিডিওটো অনাৰ স্বাৰ্থ হেতুৱেই যে মই বুজি পাইছোঁ টেষ্টৰ এক্সামৰ পাছত ম্যাক্সিমাম ল'ৰা-ছোৱালীৰ মনত কনফিডেন্সটো ডাউন হৈ গৈছে আৰু লগত ভয় সোমাই পৰিছে যে পৰীক্ষাত মই পাৰফৰ্মেন্স দিব পাৰিম নে নোৱাৰিম বা নিজে কিবা এটা কৰি ভাল ৰিজাল্ট কৰিব পাৰিম নে নোৱাৰিম বা নিজৰ পেৰেণ্টছক মাক দেউতাক মই ভাল ৰিজাল্ট এটা দিব পাৰিম নে নোৱাৰিম, নহয়নে? গতিকে সেইকাৰণে ভিডিওটো বনাইছোঁ ল'ৰা-ছোৱালীক এটা পাৰ্সপেক্টিভ দিবৰ কাৰণে। সময় কম আছে আৰু ইতিমধ্যে টেষ্টৰ এক্সামৰ কথা গম পাইছে, ৰিজাল্ট ইতিমধ্যে দিব। গতিকে ল'ৰা-ছোৱালীবিলাকৰ কাৰণে এটা মেছেজ দিবলৈ আহিছোঁ ইয়াত। ল'ৰা-ছোৱালীবিলাকে যাতে ইয়াৰ পৰা এটা ডাইৰেকশ্যন পাওক যে এতিয়া কি কৰিম। বোধহয় ম্যাক্সিমাম ল'ৰা-ছোৱালীৰ এইবাৰ পৰীক্ষাৰ পেপাৰখন হয়তো নম্বৰ কম আহিব বা ৰিজাল্টৰ পাৰ্চেণ্টেজটো অলপ কমি যাব। এতিয়া সেইটোক লৈ পেলাই ল'ৰা-ছোৱালীবিলাকে বহুতেই হয়তো মনত ভাবা হৈছে যে মই এটা লুজাৰ বা মোৰ কনফিডেন্সেই নাই, মই কি কৰি ভাল নম্বৰ এটা পাম। এতিয়া মেইন কথাটো হৈছে কি ল'ৰা-ছোৱালীক মই এটা কথা কৈছোঁ যে এইটো যিটো পৰীক্ষা হৈ গ'ল, এতিয়া লাষ্ট এটা পৰীক্ষা আছে মেট্ৰিক, হয়নে? গতিকে HSLC ফাইনেল এক্সাম আছে। টেষ্টৰ এক্সামটোৰ কথা কি হয় মেইনলি মই কৈ দিছোঁ ল'ৰা-ছোৱালীবিলাকক যে এই যিটো এক্সাম হয় টেষ্টৰ এক্সামটোৰ যিখন কুৱেশ্যন পেপাৰ কাটে অথৰিটিয়ে অকণমান ক্ৰিটিকেল কুৱেশ্যন কাটে। কেতিয়াবা উজু আহে কিন্তু কেতিয়াবা ম্যাক্সিমাম ক্ষেত্ৰত অলপ লেভেলটো অকণ ওপৰত কাটে। কিয়? যাতে তোমালোকৰ এছেছমেণ্টটো ভাল হওক, যাতে তোমালোকে নিজৰ কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিংটোৰ কথা গম পোৱা যে তোমালোকৰ প্ৰিপেৰেশ্যন কিমানটো লেভেললৈকে হৈছে বা কনচেপ্টৰ আণ্ডাৰষ্টেণ্ডিংটো কিমান লেভেললৈকে হৈছে সেই বেচিছত বা তোমালোকৰ প্ৰেক্টিছ কিমান হৈছে মেথছ, ছায়েন্স যিকোনো ছাবজেক্টত, সেই বস্তুটো এছেছ কৰিবৰ কাৰণে কি হয় টেষ্টৰ পেপাৰখন বহুত কমপ্লেক্স নাকাটে কিন্তু অকণমান এটা ষ্টেণ্ডাৰ্ডত কাটে, যাতে তোমালোকে নিজৰ ওপৰত পৰীক্ষা কৰিব পাৰা যে মোৰ কোনখিনিত গণ্ডগোল আছে বা কোনখিনি প্ৰিপেৰেশ্যনত মই গুৰুত্ব দিব লাগিব। সেইকাৰণে টেষ্টৰ পেপাৰখন অকণমান লেভেলটো অকণ ওপৰত কাটে। হয়তো কেতিয়াবা কি হয় পেপাৰখন লেংদি কাটিব পাৰে, বহুত টাইম লাগে কুৱেশ্যনবোৰ কৰোঁতে, হয়তো MCQ বিলাক অকণমান বেছি ক্ৰিটিকেল কাটিব পাৰে, টাইম কনজিউমিং হ'ব পাৰে, চ' যিকোনো ধৰণৰ কথা থাকে। বেছিভাগ ক্ষেত্ৰত কমনো নপৰে, হয়নে? গতিকে কমন নপৰা বস্তুটো এতিয়া ট্ৰেণ্ডত আহি পৰিছে, কমন নপৰে কুৱেশ্যনছবিলাক। গতিকে কথাটো হৈছে কি টেষ্টৰ পেপাৰখন সেইটো লেভেলত কটা যায় আৰু সেই ক্ষেত্ৰত কি হয় তোমালোকৰ বেছিভাগ ক্ষেত্ৰত প্ৰিপেৰেশ্যন নাথাকেও কাৰণেও কি হয় পৰীক্ষা বেয়া হৈ আহে। টেষ্টৰ মেথছৰ পেপাৰখন বেছিকৈ ল'ৰা-ছোৱালীবিলাকে ভয় খাই থাকে, ইলেক্টিভ ছাবজেক্ট এখন বেয়া হয়, গতিকে সেই প্ৰেক্টিছ নথকাৰ কাৰণে কি হয় নম্বৰটো কমি গুচি আহে আৰু পিছত কি হয় টেষ্টৰ পৰীক্ষাৰ পাছত ল'ৰা-ছোৱালীবিলাক এতিয়া হয়তো মন চন মাৰি বহি থকা হৈছে যে কিনো হ'ব, মই নোৱাৰিমেই নেকি মেট্ৰিকত মাৰ্ক পাবলৈ। সকলো ল'ৰা-ছোৱালী বিচাৰি নিজৰ পেৰেণ্টছক ভাল নম্বৰ এটা দিবলৈ। গতিকে সেইকাৰণে ভিডিঅ'টোত মই এটা কথা ক'ব আহিছোঁ, এই গোটেইখিনি বস্তু চালি জাৰি চাই তোমালোকক মই এটা কথাই কৈছোঁ যে টেষ্টৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো আচলতে তোমাৰ এটা অপৰচুনিটি হয় ইম্প্ৰুভমেণ্টৰ কাৰণে। টেষ্টৰ যিটো পৰীক্ষা পাতিছে সেই পৰীক্ষাটো দি অহাৰ পিছত তাৰ অৰ্থ এইটো নহয় যে মই এটা লুজাৰ বুলি নিজকে ভাবি লৈ পঢ়া শুনা বন্ধ কৰি দিয়ে যে মই নোৱাৰিম আৰু মই হাত এৰি দিলোঁ। গিভ আপ কৰা মেণ্টেলিটিটো ষ্টুডেণ্টবিলাকে মনৰ পৰা আঁতৰাই দিয়ক। এতিয়া কথাটো হৈছে যে যিটো পৰীক্ষা দি আহিছে তাত ভুল ক'ত হৈছে মোৰ, মই কোনখিনি বস্তুত মই ফেইল হৈছোঁ, কোনটো ছাবজেক্টত মোৰ উইক পইণ্ট আছে বা কিহৰ কাৰণে মই নম্বৰটো উঠাব পৰা নাই, কোনখিনি ক্ষেত্ৰত মই প্ৰিপেৰেশ্যন গুৰুত্ব দিবলগীয়া আছে। গতিকে নিজক সলিউশ্যন অৰিয়েণ্টেড মেণ্টেলিটি এটা ডেভেলপ কৰক, গিভ আপ কৰিব নালাগে। কোনখিনি বস্তুত মোৰ মিষ্টেক আছে, মোৰ চিলি মিষ্টেক হয় নেকি বা মই কুৱেশ্যন পেপাৰ কমপ্লিট কৰিব নোৱাৰোঁ নেকি বা মই লেহেমকৈ লিখোঁ নেকি মই বা বোলে মোৰ নোটছবিলাক ধুনীয়া নহয় নেকি, সেই গোটেইবিলাক বস্তু নিজৰ লগত চালি জাৰি চাওক, কুৱেশ্যন পেপাৰবিলাক মেলি যে মোৰ গণ্ডগোল ক'ত। সকলো বস্তু চাই পেলাই ৰুটিন বনাওক যে কেনেকৈ মই এইখিনি বস্তু ঠিক কৰিম। মেণ্টেলিটি সলিউশ্যন অৰিয়েণ্টেড হ'ব লাগিব ৰাদাৰ দেন ভাবি থকা যে মই নোৱাৰিম মই ইয়াত বেয়া পাৰ্ট কৰিলোঁ গতিকে পিছতনো কি হ'ব। এটা কথা মনত ৰাখক, ম্যাক্সিমাম ষ্টুডেণ্টৰ আগতেও দেখা যায় টেষ্টৰ পৰীক্ষাটো বহুতৰে বেয়া হয়, ঠিক আছে? টেষ্টৰ পৰীক্ষা বেয়া হয় কিন্তু মেট্ৰিকৰ পৰীক্ষা বহুত ল'ৰা-ছোৱালীৰ উদাহৰণ আছে ভাল কৰি থৈ আহে আৰু এনেকুৱা উদাহৰণ আছে যিবিলাকৰ টেষ্টৰ পৰীক্ষা ভাল হয় কিন্তু পিছত প্ৰিপেৰেশ্যনটো নাইকিয়া কৰি দিয়াৰ কাৰণে কি হয় মেট্ৰিকৰ পৰীক্ষা বেয়া হৈ থৈ আহে। গতিকে সেই দুইটা প্ৰব্লেম আছে। চ' যিবিলাকে পৰীক্ষাত ভাল নম্বৰ পায় সি আকৌ পিছত অৱহেলা কৰিব ধৰে, মই এইখিনি পালোৱেই গতিকে পিছত মই একো নপঢ়িলেও হ'ব যা কিনো আৰু চলি যাব।
সেইটো কাৰণে বহুতৰে পৰীক্ষা বেয়া হয় আৰু বেয়া ৰিজাল্ট কৰা ল'ৰা ছোৱালীবিলাকৰ ফাইনেল এক্সামত আকৌ ভাল হৈ আহে গতিকে আশা এৰিব নালাগে নিজকে নিৰাশা কৰি ৰাখিব নালাগে নিৰাশাত থাকিব বন্ধ কৰক প্ৰিপেৰেশ্যন আৰম্ভ কৰক অৱশ্যে কৰিয়ে আছে কিন্তু নিজৰ ভুলবিলাক সেইবিলাক কেনেকৈ মই ঠিক কৰিব পাৰোঁ আৰু নিজৰ যিটো ফেইল হৈছে ছাবজেক্টবিলাকৰ যিটো ফেইলিয়াৰ হয় সেইটো এটা ফেইলিয়াৰ হিচাপে নিগেটিভলি ল'ব নালাগে এইটোক এটা অপৰচুনিটি হিচাপে ল'ব লাগে যে ইয়াক মই ইম্প্ৰুভ কৰিম এতিয়া সলিউশ্যন মেণ্টেলিটি ডেভেলপ কৰক মেণ্টেলিটি প্ৰিপেৰেশ্যনৰ পিনে আগবাঢ়ি যাওক ভাল ৰিজাল্ট কৰিব পাৰিব যদিহে সেই ধৰণে চিন্তা কৰে নিগেটিভলি ভাবি থাকিলে নহ'ব গতিকে কাম আৰম্ভ কৰক ৰেগুলাৰ ৰুটিন মতে পঢ়িব চেষ্টা কৰক ভুলবিলাক শুদ্ধ কৰক নিশ্চয় পৰীক্ষাত ভাল ৰিজাল্ট হ'ব গতিকে সেইকাৰণে এই ভিডিঅ'টো আনিছোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'বিলাকৰ জৰিয়তে মনটো সবল কৰি যাতে ফাইনেল এক্সামটো অকণ ভাল কৰি থোৱা হওক তাৰ কাৰণেই মই এই ভিডিঅ'টো বনাইছোঁ গতিকে যদি ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু কিবা যদি কনফিউজন থাকে এই ভিডিঅ'বিলাকত মই এনেকুৱা কথা আনি থাকিম ধন্যবাদ